So hello everyone, আপোনাৰ সকলোকে গ্ৰ'য়িং এগ্ৰ আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। So আজিৰ ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিম যিসকল ষ্টুডেণ্টে 2025ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন টেষ্টটো দিব বুলি ভাবিছে। So তেওঁলোকে কিছুমান ইম্পৰ্টেণ্ট টপিক মনত ৰাখিব লাগিব। মানে এইকেইটা টপিকৰ পৰা কুৱেশ্যনছ 100% আহিবই। So আপোনালোকে এইকেইটা টপিক কেতিয়াও স্কিপ নকৰিব। So যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিব। কাৰণ এগ্ৰিকালচাৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেল থ্ৰুদি আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰা হয়। So বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। So প্ৰথমতে আপোনালোকক এটা কিছুমান টপিক দেখা পাব ইউনিট 1। So ইউনিট 1ত কিছুমান টপিক দিয়া আছে যেনে ফিজিক্যাল ইউনিটস অফ মেজারমেন্ট, দেন ভেৰিয়াছ সিস্টেমস অফ ইউনিটস, দেন এসআই সিস্টেম, দেন ডাইমেনশনস অফ ফিজিক্যাল কোয়ান্টিটিজ, থার্মোডাইনামিক ভেরিয়েবলস, লজ অফ থার্মোডাইনামিক্স, দেন মোড অফ হিট ট্রান্সফার, electromagnetic waves, radioactive radiations and their classifications, applications of radioactivity, use of radioisotopes as a tracers in agriculture, industry and medicines. So এটো হল প্ৰথম ইউনিটৰ কিছুমান টপিক। সো আপোনালোকে এই টপিক কেইটা কেতিয়াও স্কিপ নকৰিব। সো ইউনিট 2ত আপোনালোকৰ কিছুমান টপিক দিয়া আছে যেনে মৰ্ফোলজি অফ সেল। সো ইয়াত কি আপোনালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে প্ৰোক্যাৰিওটিক এণ্ড ইউক্যাৰিওটিক সেলস, plant and animal cells, composition and functions of cell organelle, cell cycle, cell death and cell renewal, tools of cell biology, membrane structures, membrane transport, Mendelian genetics, chromosomal and molecular basis of inheritance, gene interactions, spontaneous and induced mutations, economic botany, organization of animal tissues, respiration, digestion, absorptions, general physiology of animals. So এইখিনি হল আপোনালোকৰ বায়োলজিৰ টপিকস। ইয়াৰ লগতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম যদি আপোনালোকে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি সিটি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহলে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি মানে কেনেকুৱা প্ৰিভিয়াছ ইয়াৰত আহিছিলে এক্সাক্ট কিছুমান পিআইকিউ দিয়া হোৱা আছে লগতে আপোনালোকৰ প্ৰেক্টিছ পেপাৰ দিয়া আছে সো আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাইছে প্ৰথমতে প্ৰেক্টিছ পেপাৰ কেইটা আছে যে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ কেইটা 25ত আহিব পাৰে আৰু ইয়াৰ লগতে আপোনালোকৰ পিআইকিউছ কেইটা দিয়া আছে আপোনালোকে স্ক্ৰীনত দেখা পাইছে 2022 কোৱেশ্চন এটো বা 23 কোৱেশ্চন এটো সো তেনেকৈ আপোনালোকে কিছুমান পিআইকিউছ পাব সো আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব সো ইয়াৰ যোনটো মানে প্ৰাইচ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছে সো ইয়াত আপোনালোকে পাব পিআইকিউ ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজিৰ লগতে প্ৰেক্টিছ পেপাৰ ফুললি এনসিইআৰটি বেসড আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কোৱেশ্চন দিবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে জানে যে সিটি এক্সামত 5 to 6 বটানীৰ পৰা এক্সট্ৰা কোৱেশ্চনছ আহে সো যদি আপোনালোকে ভাবিছে যে এই পিডিএফটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব দেন ভিডিও ডেসক্ৰিপশ্যনত আপোনালোকে কন্টাক্ট নম্বৰ পাব তাতে হোৱাটছআপ কৰিলে আপোনালোকে ল'ব পাৰিব আৰু আমাৰ যোনটো হোৱাটছআপ গ্ৰুপ তাতে জয়েন হ'ব পাৰিব। So unit 3 দিয়া আছে general characteristics of viruses, bacteria, fungi, algae, yeast, molds and their economic importance, control and food safety, microbial growth and nutrition, microbial standards. Then unit 4 দিয়া আছে the gas law, concept of acid base, pH and buffer, types of solutions, solubility and factors affecting solubility, chemical bonds and the forces involved, electrophilic and nucleophilic reactions, aliphatic and aromatic hydrocarbons, chemical equilibrium, redox reactions, classifications, structures and metabolic functions of carbohydrates, lipids and proteins, enzyme structure, nomenclature, mechanism of actions, vitamins and minerals as coenzymes and cofactors, photosynthesis, secondary plant metabolites, analytical techniques like spectroscopy, electrophoresis, separation techniques, filtrations, centrifugations and chromatography. So এইকেইটা আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট টপিক কেমিষ্ট্ৰিৰ সো এই টপিক কেইটা আপোনালোকে কেতিয়াও স্কিপ নকৰিব তাৰ পৰা 100% কোৱেশ্চন আপোনালোকে দেখা পাব। সো নেক্সট ইউনিটত দিয়া আছে স্ট্ৰাকচাৰ এণ্ড ফাংচনছ অফ নিউক্লিক এসিডস, genes and genomic organizations, DNA replications, transcription and translation, recombinant DNA technology, recent developments in genetic engineering, gene therapy, ELISA, plant or animal cells and tissues culture, DNA fingerprinting, molecular biology techniques, PCR, southern, northern and western blotting. So এইকেইটা হল আপোনালোকৰ ইম্পৰ্টেণ্ট টপিক সো এই টপিক কেইটা আপোনালোকে কেতিয়াও স্কিপ নকৰিব। সো আজিৰ ভিডিওটো যদি আপোনালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।